GAU গাউছ তাৰপিছত হয় কি গাউছেছ ল তো গাউছেছ ল পঢ়াৰ আগতে আমি দুটা বেলেগ বস্তুহে পঢ়িম কি বস্তু পঢ়িম এটা পঢ়িম কি এৰিয়া ভেক্টৰ আৰু এটা পঢ়িম কি ইলেক্ট্ৰিক ফ্লাক্স তো আজি আমাৰ এইখিনি পঢ়া হলো আমাৰ কাৰণে বহুত আৰু প্লাস এনসিআরটিৰ নিউমেৰিকেল গাউছেছ ল লগতে কি ইলেক্ট্ৰিক ফ্লাক্স তো আজি আমি এই বস্তুটো পঢ়িম তো ইলেক্ট্ৰিক ফ্লাক্স কি হয় এটো চাম আৰু লগত চাম এৰিয়া ভেক্টৰ কি হয় আমি এই বস্তুটো চাম ঠিক আছে ওকে সো ইন 99% cases area is a scalar তেনেহলে মই কিয় এৰিয়া ভেক্টৰ বুলি কৈছো কি কাৰণে মই এৰিয়া ভেক্টৰ বুলি কলো ক্লাস 11ত মই কৈছো যে এৰিয়া ইজ এ স্কেলাৰ ইবাৰ মই কলো এৰিয়া ইজ এ ভেক্টৰ চাবা তো এৰিয়া ইজ এ ভেক্টৰ বুলা বস্তুটোৰ কাৰণে আমি এটা কি কৰো এটা সৰু প্ৰুফ এটা কৰো তো মই কি ললো মই এটা কন্টেইনাৰ ললো এনেকে আৰু কন্টেইনাৰত কি লৈছো কন্টেইনাৰ মানে কি আছে এটা পানী আছে ডাঙৰ কন্টেইনাৰ লৈছো ইয়াতে ফুল অফ পানী তাৰ মানে একদম পানী লৈছো পুৰা বজাই হৈ আছে পানী ঠিক আছে আচ্ছা ওকে আচ্ছা তাৰ পিছত কি কৰিছো মই ইয়াতে এখন কি কৰিছো খিৰকি এখন কাটি দিছো ঠিক আছে খিৰকি এখন কাটি দিলো কি হ'ব খিৰকিখন কাটি দিয়াৰ লগে লগে পানী কি উলাব নে নুলায় পানী উলাব সো পানী এনেকে পানী কি হ'ব আই উলাই এটা পৰিব এনেকে পানী উলাব পানী একদম ঠিক তেনেকে ইফালেও এখন খিৰকি কাটি দিলো তো ডেফিনেটলি ইফাল দিও কি হ'ব এনেকে কি হ'ব পানী উলাব এনেকে আচ্ছা উলোৱাৰ মুহূৰ্তত পানীটো বেকা হৈ উলাইছে নে পাৰপেন্ডিকুলাৰলি উলাইছে উলোৱাৰ মুহূৰ্তত কি হৈছে উলোৱাৰ মুহূৰ্তত পাৰপেন্ডিকুলাৰ হৈছে ওকে ভেৰি গুড আচ্ছা এতিয়া তোমালোকে তো জানা যে আমি যদি ইডালক x কওঁ ইডালত কি হ'ব y কওঁ আৰু ইডালক কি কওঁ z কওঁ তেতিয়া হলে আচ্ছা ইয়াৰে মই কি কলো ইয়াতে মই 3 মিটাৰ দিলো আৰু ইটো মই 2 মিটাৰ দিলো আৰু ইফালে মই 3 মিটাৰ দিলো আৰু এটোও মই কি দিলো 3 মিটাৰ দিলো সাইডটো কি দিলো 3 মিটাৰ দিলো আচ্ছা তেনেহলে এই খিৰকিখনৰ এৰিয়া কিমান হ'ব সবে জানা কি হ'ব 6 কি মিটাৰ স্কয়াৰ ঠিক আছে সো দ্যাট ইজ কি এৰিয়া আনডাউটেডলি কিন্তু মই কলো যে মই এৰিয়া ভেক্টৰ হিচাপে লিখিম তেতিয়া হলে কি হ'ব ডেফিনেটলি এটা কি লাগিব ডাইৰেকশন লাগিব ডাইৰেকশন হ'ব কি i cap j cap k cap আচ্ছা এটা তুমি মোক কোৱা পানী কোনটো এক্সিছত ওলাইছে হেই ইখন উইন্ডো দি পানী কোনটো এক্সিছত ওলাইছে x এক্সিছত তেতিয়া হলে কোনটো ইউনিট ভেক্টৰ আহে তাৰ লগত আহে কি i cap ঠিক আছে ইখনক মই নাম দিলো a1 আচ্ছা ইখনৰ নাম দিলো a2 আচ্ছা তো আকৌ হে ভেক্টৰ হিচাপে লিখিম এৰিয়া কি হ'ব 9 কি 3 * 3 কি হ'ব 9 মিটাৰ স্কয়াৰ কিন্তু ডাইৰেকশনটো কি হ'ব j cap ঠিক আছে তাৰ মানে কথাটো হ'ল যে যদি এটা যিকোনো ভেক্টৰক যিকোনো এটা নাম্বাৰক যিকোনো এটা ম্যাগনিটিউডক যদি এটা ইউনিট ভেক্টৰেদি মাল্টিপ্লাই কৰি দিও আমি কি পাওঁ ভেক্টৰ পাও নে নাপাও হয়নে আমি ভেক্টৰ পাও আমি আগতে পঢ়ি আহিছো নহয় জানো সো গটিকে যদি এটা এৰিয়াৰ লগত এটো হৈছে এৰিয়াটোৰ কি ম্যাগনিটিউড মানে তাৰ সারফেস এৰিয়া তাৰ লগত যদি মই এটা কি ইউনিট ভেক্টৰ কানেক্ট কৰি দিও তেনেহলে মই জি পাম তাকে কয় কি এৰিয়া ভেক্টৰ তাকে কি বুলি কয় তাকে কয় এৰিয়া ভেক্টৰ ঠিক আছে
So this is your key area vector. তাতে এটা কথা আছে, direction should be perpendicular to the key surface. ঠিক আছে? তো গতিকে আমি যদি এৰিয়া ভেক্টৰৰ ডেফিনেশ্যনটো সোধে কোনোবাই, আমি কি ক'ম? অলপ পিছত লিখিবা, এতিয়া নালাগে লিখিব. চ' হোৱাট উইল বি দ্য ডেফিনেশ্যন অফ এৰিয়া ভেক্টৰ? মই লিখি দিছোঁ, চোৱা তোমালোকে. চ' এৰিয়া ভেক্টৰ associated কাৰ লগত? with a surface is a vector whose magnitude is কি হ'ব? equal to its area and having a direction perpendicular to it. তাৰ মানে যদি মই এনেকৈ এটা এৰিয়া আঁকো, ঠিক আছে, তো মই কি কৰিলোঁ, এটা এৰিয়া আঁকিলোঁ. চ' দিছ ইজ দ্য এৰিয়া, এইটো এৰিয়াটো আঁকিলোঁ. চ' দিছ ইজ দ্য এৰিয়া. তো মই কি কৰিম নেক্সট? চ' আই উইল গিভ এ ডাইৰেকশ্যন. sorry. So I will give a key direction. What type of direction? A perpendicular direction represented by some key n cap. So this is a perpendicular direction. আৰু suppose কি হ'ব? area আছিল a. So তেতিয়াহ'লে area vector will be given as what? a bar is equal to কি? mod of a with some key n cap. So what is this? এইটো কি হ'ব? This is the key surface area. এইটো হ'ব কি? surface area. And what is n cap? unit vector কি? perpendicular to the surface. key surface. So that is the concept of key area vector. এটা ফটাফট তোমালোকে এই বস্তুখিনি কি কৰা, লিখি লোৱা. ইলেক্ট্ৰিক ফ্লাক্স, চিম্বলটো বুজাই কি? এৰে ফাইৰে. ঠিক আছে, এইটো কি হ'ব? ইলেক্ট্ৰিক ফ্লাক্স. চাবা, মই ডেফিনেশ্যনটো লিখি দিছোঁ. the number of electric key lines of force, passing through an area perpendicularly in an electric field. In an electric field is known as electric flux. কি কৈছো পিছত বুজাম, আগতে লিখি থাকা. is known as electric flux. তো আৰু এটা ডেফিনেশ্যন আছে, কি ডেফিনেশ্যন এইটো? it is defined as the
dot product of electric field vector and area vector it is defined as the dot product of electric field vector and key area vector होइसे लिखा प्रश्न तो सब prove that এই যেটো phi বুলি কলো ইলেক্ট্রিক ফ্লাক্স that is equal to কি dot product of E dot E S এটো প্রুফ কৰিব লাগে হ্যাঁ ঠিক আছে এটো তুমি প্রুফ কৰিব লাগে ওকে চলো তো এটো আমি কি কৰিম এটা প্রুফ কৰিম এটো এটা ধুনিয়া কোৱেশ্চন ইয়াৰ পৰা বহুত নিউমেৰিকেল বনিব তো আমি কি কৰো আমি এখন ইলেক্ট্রিক ফিল্ড নাও লাইক দিস এখন ইলেক্ট্রিক ফিল্ড ললো uniform electric field আচ্ছা এটা এই ইলেক্ট্রিক ফিল্ড খনত আমি কি করো এটা রিং থম হ্যাঁ এটা রিং এটা থম কেনেকে থম সোয়া এনেকে থম এটা রিং আচ্ছা তো রিংটো যে মই থলো এই রিংটোৰ কি হ'ব এনেকে এডাল কি থাকিব নর্মাল থাকিব আৰু এটো ধৰা ইলেক্ট্রিক ফিল্ড বুলি কলো আমি এটো হৈছে কি ইলেক্ট্রিক ফিল্ড আৰু ৰিংটোৰ নর্মালে কি কৰিব ইলেক্ট্রিক ফিল্ডৰ ডাইৰেকশনৰ লগত কি কৰিছে থিটা এংগল কৰিছে এটো হৈছে নর্মালক কি হেদি বুজাইছো এন ক্যাপ ঠিক আছে এটা তোমালোক সবে জানা যে ইলেক্ট্রিক ফিল্ড কি হয় ইলেক্ট্রিক ফিল্ড তো ভেক্টর কোয়ান্টিটি হয় আচ্ছা যদি ভেক্টর কোয়ান্টিটি হয় ইডাল কোন আছিল ইডাল আছিল আমাৰ ইলেক্ট্রিক ফিল্ড সো ইডাল আছিল আমাৰ কি ইলেক্ট্রিক ফিল্ড তো তাক মই কি কৰিব পাৰো তাক মই ৰিজলভ কৰিব পাৰো ৰিজলভ কৰিলে কি পাম কোৱা মই যদি তাক ৰিজলভ কৰো কি পাম কোৱা তুমি মই পাম ইফালে কাক পাম ইফালে পাম মই কাক কাক পাম cos থিটা আৰু এটো সাইডে কাক পাম এটো সাইডে পাম মই ই কি sin থিটা এক মিনিট ই কি পাম ই sin থিটা পাম বাবা এখানে লিখো ইফালে আমি কাক পাম ইফালে পাম আমি ই কি ই sin কি থিটা পাম ঠিক আছে আচ্ছা তো এটা তুমি এটা বস্তু সোৱা ডেফিনেশনত কি কৈছিল যে ইলেক্ট্রিক লাইন্স অফ ফোর্স পারপেন্ডিকুলার টু দা সারফেস অর্থাৎ ইলেক্ট্রিক ফিল্ডখন কি পারপেন্ডিকুলার টু দা সারফেস এতিয়া ইলেক্ট্রিক ফিল্ডখনক ভাঙি আমি দুটা কম্পোনেন্টত বনাই দিলো কি কম্পোনেন্টত বনালো কোৱা এটা কম্পোনেন্ট হৈছে গুণ এটা কম্পোনেন্ট হৈছে এটো ই cos থিটা আৰু আনটো কম্পোনেন্ট হৈছে গুণ ই কি sin থিটা এটা তুমি মোক just use your common sense আৰু তুমি মোক কোৱা কোনটো কম্পোনেন্ট পারপেন্ডিকুলারলি আছে এৰিয়াখনৰ কোনটো কম্পোনেন্ট পারপেন্ডিকুলারলি আছে কোৱা ই cos থিটা কম্পোনেন্টটো পারপেন্ডিকুলার আছে তাৰ মানে কোনটো কম্পোনেন্ট আমাৰ কাৰণে প্ৰয়োজনীয় হ'ব মোক হেতু কথা কোৱা কোনটো কম্পোনেন্ট আমাৰ কাৰণে প্ৰয়োজনীয় হ'ব obviously cos থিটা সাইনৰ আমাৰ কোনো দৰকাৰ নাই তো গতিকে এটা চাবা মই জুমটো গুছাই দিছো তাৰ মানে অলপ মই লিখিম বাৰু এটো পিছৰ কথা মই লিখিম তাৰ মানে যেতিয়া মই ফ্লাক্স উলিয়াম তাৰ মানে মই যদি ফ্লাক্স উলিয়াম কি কোনটো মই কনসিডাৰ কৰিম কোৱা মই যেতিয়া ফ্লাক্স উলিয়াম তো মই ফ্লাক্স উলোৱাৰ কাৰণে ই কনসিডাৰ কৰিম নে ই cos থিটা কনসিডাৰ কৰিম ই cos থিটা কৰিম ইনটু কি এৰিয়া এ বা এস বা জি এন দিয়া
তো এইটো যদি মই লিখোঁ তেনেহ'লে কি লিখিব পাৰোঁ কোৱাচোন ইয়ে কি cos থিটা আৰু ইয়ে cos থিটা লিখাৰ অৰ্থটো কিনো বাৰু কি ই ডট কি এ কি বাৰ তাৰ মানে কথা হ'ল কেনেকুৱা যে ফ্লাক্স মানে ইলেক্ট্ৰিক ফ্লাক্স কি হৈছে ডট প্ৰডাক্ট অফ কি ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ আৰু কি এৰিয়া ভেক্টৰ এতিয়া অকণমান তুমি ইন্ট্ৰ হিচাপে লিখা কি লিখিবা কোৱাচোন কি লিখিবা এনেকৈ লিখা যে লেট এ কইল অলপ লিখিব লাগিব ইয়াতে কি লিখিবা চাই লোৱা আগতে লেট এ কইল of area A be placed in an key electric field key E bar such that normal of the coil key makes an angle কিমান makes an angle theta কাৰ লগত with electric field তাৰপিছত কি কৰিম ৰিজলভিং কি পাম নাম্বাৰ 1 কি পাম ই cos থিটা কেনেকৈ পাম along the normal কি পাম along normal আৰু নাম্বাৰ 2 কি পাম ই sin থিটা কি পাম along surface আছে আচ্ছা তো গতিকে since এটা লাইন লিখি দিম since কোন রেসপন্সিবল হ'ব ই cos থিটা will be responsible for কি calculation of phi so বাকিখিনি লিখি দিলে হ'ল আচ্ছা তাৰ আগতে তুমি ডেফিনেশ্যনটো লিখি লোৱা আছে এইখিনি লিখি লোৱা আগতে ডেফিনেশ্যনটো লিখি লোৱা ইলেক্ট্ৰিক ফ্লাক্সৰ ডেফিনেশ্যনটো লিখি লোৱা এইখিনি লিখি লোৱা তাৰপিছত আচ্ছা ইয়াৰ এসআই ইউনিটটো কি হ'ব কোৱা ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে হ'ব নিউটন পাৰ কুলম আৰু এৰিয়াৰ কাৰণে হ'ব মিটাৰ স্কয়াৰ অৰ্থাৎ নিউটন মিটাৰ স্কয়াৰ কুলম ইনভাৰ্স আকৌ ইলেক্ট্ৰিক ফিল্ড মানে কি ভোল্ট পাৰ মিটাৰ এৰিয়া মানে মিটাৰ স্কয়াৰ সো ভোল্ট মিটাৰো লিখিব পাৰি আচ্ছা ডাইমেনশনাল ফৰ্মুলা হ'ব ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে m1 l1 t minus 3 a minus 1 আৰু এৰিয়াৰ কাৰণে l2 অৰ্থাৎ m1 l3 t minus 3 a minus 1 so ই হ'ব ইলেক্ট্ৰিক ফ্লাক্সৰ ডাইমেনশনাল ফৰ্মুলা তো আজি আমি এৰিয়া ভেক্টৰৰ লগতে ইলেক্ট্ৰিক ফ্লাক্স কাক বোলে তাৰ এক্সপ্ৰেছন লগতে এসআই ইউনিট আৰু ডাইমেনশনাল ফৰ্মুলাখিনি চালো নেক্সট ক্লাছত আমি ইলেক্ট্ৰিক ফ্লাক্সৰ কিছুমান নিউমেৰিকেল কৰিম সো আজি ইয়াতে সো নেক্সট ক্লাছত পুনৰ লগ পাম